Hello everyone, নমস্কাৰ সকলোলৈকে আজি পুনৰ আহিছো নতুন সাধুলৈ So I'm coming again with a new story and I will explain the story in Assamese as well So আজিৰ সাধুটোতে আহো মই অসমীয়াটো বুজাই দিম সাধুটো কি আমি সকলোৱে শুনি হোৱা সাধু এটা হাতী আৰু পৰুৱাৰ সাধু এতিয়া সাধুটোলে আহো Once an elephant was proud of the fact that he was big. এসময়ত এটা হাতী আছিল বৰ অহংকাৰী আছিল কাৰণটো আছিল যে সি ডাঙৰ So he started to bully all the other animals. সেইকাৰণে সি কি কৰিছিলে বাকি সকলো জীৱ-জন্তুক ধমকিয়াই ফুৰিছিলে ধমকি দিছিলে দম দিছিলে ঠিক আছে One day he sprayed water on a family of ants with his trunk. এদিন এখন কি কৰিলে আমাৰ যে পৰুৱাবিলাকে মাটিৰে ঘৰ সাজি লয় তেনেকুৱা এটা ঘৰ পৰুৱাৰ ঘৰত গোটেই পৰুৱাৰ ফেমিলি থকা সময়ত আৰু খুৰেৰে পানী আনি ঘৰটোৰ ওপৰত ছটিয়াই দিলে When a small ant questioned him about what he was doing যেতিয়া তাত থকা পৰুৱাবিলাকক এটা সৰু পৰুৱা এটা খুদিছিলে হাতীটো খুদিছিলে তুমি কি কৰিছা আৰু কি কৰিবলৈ বিচাৰিছা He told him to be quiet and threatened to walk over his entire family এই হাতীটো কি হ'ল যেহেতু সি অহংকাৰী আছিল ডাঙৰ কাৰণে সি কি বুলি ধমকি দিলে থ্ৰেটেন কৰিলে ধমকি দিলে মনে মনে থাক নহলে তহঁতৰ গোটেই পৰিয়ালটোৰ ওপৰেদি মই খুজকাহি যাম যদি এটা পৰুৱাৰ ওপৰেদি হাতী খুজকাহি যায় পৰুৱাবিলাক মৰি যাব ঘৰটো ভাগি যাব নহয়নে সো হাতীটোৱে সেই বুলি ধমকি দিলে Later that night সেই ৰাতি অলপ দেৰিলে The ant crept into the elephant's trunk সেই পৰুৱাটোৱে মনে মনে বৰ সাৱধানেৰে কি কৰিলে হাতীটোৰ খুৰত সোমাই গল হাতীটোৰ জাগফালে খুৰডাল থাকে খুৰডালৰ ভিতৰত সোমাই গল and started beating him আৰু কি কৰিলে কামুৰিবলৈ আৰম্ভ কৰিলে বৰ সাৱধানে ভিতৰ সোমাই গৈ পেলে খুৰৰ ভিতৰত কামুৰিবলৈ আৰম্ভ কৰিলে He beat it until the elephant became restless and began screaming in pain ই তেতিয়ালৈকে কামুৰি থাকিলে তেতিয়ালৈকে হাতীটোক খুৰৰ ভিতৰত সোমাই কামুৰি থাকিলে যেতিয়ালৈকে সি অশান্তিত থাকিব নোৱাৰা হৈ নাযায় He became restless অশান্তিত থাকিব নোৱাৰা হৈ নাযায় and began screaming in pain আৰু বিখত বাগৰিবলৈ আৰম্ভ নকৰে screaming means বাগৰা তেতিয়ালৈকে কামুৰি থাকিলে যেতিয়ালৈকে হাতীটো বিখত ছটফটাই থাকি বাগৰিবলৈ আৰম্ভ নকৰে When the elephant pleaded the ant came out of his trunk যেতিয়া হাতীটো থাকিব নোৱাৰি বাগৰি গল তেতিয়া লাহেকে কি কৰিলে পৰুৱাটো তাৰ খুৰৰ পৰা ওলাই আহিলে আৰু ইমান যন্ত্ৰণা পায় হাতীটোৱে বুজি পালে যে ডাঙৰ বা সৰু বুলি একো নাই ঠিক আছে হাতীটোৱে ক'লে the elephant promised never to bully anyone else again হাতীটোৱে সকলোৰে আগত প্ৰমিস কৰিলে শপত খাই ক'লে যে আৰু সি কেতিয়াও কাকো এনেদৰে দম দি নুফুৰে ধমকি দি নুফুৰে কাকো টানকে নকয় ভয় নুখুৱায় ঠিক আছে সৰু ষ্টৰী বৰ সুন্দৰ ষ্টৰী আমি কেতিয়াও ডাঙৰ বা আমি কেতিয়াও বহুত জানো বুলি অহংকাৰ কৰিব নাপায় এই কাহিনীটোৰ পৰা সেইটোৱে বুজা যায় ঠিক আছে The moral of the story is pride and arrogance never go unpunished এতিয়াও অহংকাৰী আৰু arrogance means তোমাৰ আকুৰ গুছ ধৰণৰ নিজকে বহুত কিবা বুলি ভাবা ধৰণৰ যদি কিবা থাকে এদিন নহয় এদিন তাৰ শাস্তি ভুগিবই লাগিব গতিকে আমি কেতিয়াও অহংকাৰী নহওঁ আমি কেতিয়াও নিজক লৈ অহংকাৰ নকৰো Animals have right ঠিক আছে live their life ধন্যবাদ allow them to stay in forest মোৰ চেনেলটো আপোনালোকে save animals save life